কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হলে কাললৈ এটা কলংক থাকি গলহেঁতেন হিমন্ত বিশ্ব শৰ্মাৰ। তেতিয়া মই CM নোহোৱাটো মা কামাখ্যা শংকৰদেৱৰ আশীৰ্বাদ আছিল। মোক গুৰ মাৰি গংগাত পেলালে কংগ্ৰেছে। বুকু ডাঠ কৰি আজি মই সকলোৰে বাবে কাম কৰিব পাৰিছো। ৰাহুল গান্ধীকো ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে গুৰ মাৰি গংগাত পেলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আজি কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীকো ধন্যবাদ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈ থকা হলে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও অসম আৰু সনাতনী সংস্কৃতিৰ বাবে কাম কৰিব নোৱাৰিলেহেঁতেন বুলি কৰে মন্তব্য। গুৰমাৰী কংগ্ৰেছে গংগাত পেলালে হেনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। উল্লেখনীয় যে একালৰ সতীৰ্থ ভূপেন বৰাক আদৰিবলৈ পূৰ্ণোদ্যমে এতিয়া চলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তুতি। ভূপেন বৰাৰ দৰে মানুহ কংগ্ৰেছৰ দৰে দলত থাকিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দল তথা ৰাহুল গান্ধীকো কৰে ক্ষুৰধাৰ সমালোচনা। লগতে কলে, যদি মই কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী হলোহেঁতেন তেন্তে কাললৈ মই কলংক হৈ ৰলোহেঁতেন। সোনিয়া গান্ধী, ৰাহুল গান্ধী সন্দৰ্ভতো বিভিন্ন বিস্ফোৰক মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই কথা মই যেতিয়া কৈছিলোঁ তেতিয়া কি কোৱা হৈছিল যে এনেই কৈছে। কংগ্ৰেছত যেতিয়া মল্লিকাৰ্জুন খাৰ্গে আহিছিলে 58জন বিধায়কে মোৰ কাৰণে কৈছিলে, বাকী বহুকেইজন জ্যেষ্ঠ নেতা নিউট্ৰেল আছিলে আৰু 12জনেহে মাত্ৰ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে বা হৈ থকাজনে হওক। তেতিয়া ন্যায়টো দিয়া নহ'ল। ন্যায় নিদিয়াৰ কাৰণ পিছত যেতিয়া আমি গম পাওঁ, ইয়াতো সেই সময়ত ৰাহুল গান্ধী আমেৰিকাত আছিলে। টম ওডালি, জৰ্জ ছৰেছ এইবিলাকৰ ৰাহুল গান্ধী অতি ঘনিষ্ঠ আৰু তাতে গৌৰৱ গগৈৰ পৰিয়ালো কাম কৰি আছিল। সোনিয়া গান্ধীয়ে মোক ঘৰত মাতি নি যে শপত গ্ৰহণৰ দিন তুমি ঠিক কৰা। যেতিয়া মই কেতিয়াবা লিখিম তেতিয়া ক'ম, তেতিয়া মই মেডামক কৈছিলোঁ, আজিও মই মেডাম শব্দটোৱে কৈছোঁ যে অম্বুবাচীৰ পিছদিনাখন মই শপত ল'ম, অম্বুবাচী মেলাৰ কেইদিন নলওঁ। তাৰ পৰা কংগ্ৰেছত সিদ্ধান্ত ঘূৰিছিলে, কাৰণ আমেৰিকাৰ পৰা ৰাহুল গান্ধীয়ে ফোন কৰিছিলে। আৰু এইবিলাক হ'ল অসমৰ সাক্ষী বহুত আছে। যেতিয়াই কংগ্ৰেছৰ মিটিং হয় খাৰ্গে তেতিয়াই কয় যে হিমন্তৰ লগত তহঁতি যুঁজ, কিন্তু হিমন্তৰ লগতহে MLA-বোৰ আছিল। প্ৰত্যেক কংগ্ৰেছৰ মানুহে যেতিয়া মোৰ বদনাম গায় তেতিয়া খাৰ্গে প্ৰথম এইটো কয় যে গোটেইটো MLA-বিলাক তেওঁৰ লগতহে আছিলে। এইবিলাক হ'ল সত্য, কিন্তু সেই সময়ত যে নহ'ল এইটো মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিলে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'লে মোৰ কাললৈ এটা কলংক থাকি গ'লহেঁতেন আৰু এনেকৈ সনাতন আৰু অসমীয়াৰ কাৰণে কাম কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে কেতিয়াবা মানুহে যে কয় গৌৰ মাৰিলে গংগাত পৰে, এইটো মই ধন্যবাদ জনাওঁ ৰাহুল গান্ধীক যে সেই সময়ত তেখেতে মোক মুখ্যমন্ত্ৰী নাপাতিলে, যাৰ কাৰণে মই আজি চিনা টানি বুকুত ডাঠ কৰি সনাতন আৰু অসমৰ বাবে কাম কৰিব পাৰিছোঁ। মোক গৌৰ মাৰি গংগাত পেলোৱা হৈছিলে, সেইকাৰণে মই আনন্দিত। এতিয়া তাক লৈ মোৰ কোনো ৰিগ্ৰেটো নাই, দুখো নাই। তেতিয়া অলপ ৰিগ্ৰেট দুখ থাকিব পাৰে, কিন্তু আজি মই ভাবোঁ যে ভগৱানে মানুহক সঠিক ৰাস্তাত লৈ যায়। মানুহে ভুল কৰিলেও ভগৱানে ৰাস্তা শুদ্ধ কৰি। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।